মাটিত থকা বিল্ডিঙত নহয় এতিয়া আপোনালোক থাকিব পাৰিব আকাশত উলমি থকা বিল্ডিঙত এই বিল্ডিঙৰ নাম হ'ল এনালিমা টাৱাৰ আকাশত থকা এষ্টৰেট এটাৰ লগত এই বিল্ডিংটো তাৰৰ জৰিয়তে উলমি আছে বুৰ্জ খলিফা যোনটো বিল্ডিং আছে এইটো মাটিৰ পৰা 1 কিলোমিটাৰ ওপৰলৈকে আছে আৰু এনালিমা টাৱাৰ বিল্ডিং যোনটো বনি আছে সেইটো আকাশৰ পৰা তলফালে আহিব 32 কিলোমিটাৰলৈকে আৰু এইটো ৱৰ্ল্ডৰ টলেষ্ট বিল্ডিং হ'ব বন্ধুসকল আমাৰ পৃথিৱী যেনেকে এটা ৰোটেশনত ঘূৰি আছে তো সেম তেনেকুৱা এষ্টৰেট এটা আছে যাৰ লগত কি হ'ব বিল্ডিংটো কি হ'ব তাৰৰ জৰিয়তে মাৰ্চ কৰা হ'ব যাৰ ফলত কি হ'ব বিল্ডিংটো একেটা জায়গাতে থাকিব কাৰণ পৃথিৱী যোনটো ডাইৰেকশ্যনত ঘূৰিব এই এষ্টৰেটটো সেম হেতু ডাইৰেকশ্যনতে ঘূৰিব তাত বিল্ডিঙত যাব হলে অবভিয়াসলি এটো হেলিকপ্টাৰ সাৰ্ভিস ল'ব লাগিব আৰু ইয়াৰ যোনটো তলৰ ফ্লোৰ থাকিব হেতু আপোনাৰ নৰ্মেল টেম্পাৰেচাৰত থাকিব কিন্তু যোনটো টপ ফ্লোৰ থাকিব তাত আপোনাৰ -40 ডিগ্ৰী সেলসিয়াস টেম্পাৰেচাৰ থাকিব আৰু হে ফ্লোৰৰ উইন্ডো খোলাটো এলাউ নহব আৰু এই বিল্ডিঙৰ যোনটো টপ ফ্লোৰ থাকিব তাৰ ৰেন্ট আপোনাৰ হ'ব 5 crore এনেকুৱা ইনফৰমেটিভ ভিডিঅ'ছৰ কাৰণে পেজটো ফলো কৰি থব ধন্যবাদ